মই প্ৰথম শ্ৰেণীৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই ফাৰ্ষ্ট টাইমত ছবিৰ বিষয়ে ধাৰণা দিম। এইটো কিহৰ ছবি? অমিতাৰ ছবি, আমৰ ছবি, ইটাৰ ছবি, ইগলৰ ছবি, পাখিৰ ছবি, উটৰ ছবি, উনসূতা, ঋষি, এৰাপাত, ঐৰাবত, ওলকবি আৰু ঔটেঙা। তাৰপিছত সিহঁতক মই হৰবৰ্ণৰ লগত চিনাকি কৰি দিম। অ, আ, ই, দীৰ্ঘই, হ্ৰস্ব, দীৰ্ঘ, ই, এ, ঐ, অ। তাৰপিছত মই সিহঁতক অতে অমিতা, আতে আম, হ্ৰস্বইতে ইটা, দীৰ্ঘইতে ইগল, হ্ৰস্বইতে উট, দীৰ্ঘইতে উনসূতা, ঋতে ঋষি, এতে এৰাপাত, ঐতে ঐৰাবত, ওতে ওলকবি, ঔতে ঔটেঙা। ছবি আৰু আখৰৰ লগত সিহঁতক চিনাকি কৰি দিম। তাৰপিছত যিহেতু সিহঁতে আম আৰু অমিতাৰ ছবি সিহঁতে ভাল বেছিকৈ চিনে আৰু ভাল পায়, এই দুটাৰে মই এটা ভংগীমা গীত এটা গাব দিব পাৰোঁ। অমিতা আৰু আম, অকণে আনে অমিতা, আমি নাই আনে আম, পকা ফলবোৰ পেট ভৰাই খাম। বল নিমাৰিছে সংসাৰ ধাৰণা। ফাৰ্ষ্ট টাইমত মই সিহঁতক শিকাই দিম। এতিয়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 এনেকৈ শিকোৱাৰ পিছত এইটো কিহৰ ছবি? আৰু ছবিটো মই শিকাই দিম। এইটো কি? আপেলৰ ছবি। কেইটা আছে? এটা আছে। 1 এইটো কিহৰ ছবি? প্ৰথমৰ ছবিখিনি প্ৰথম ছবিখিনি তাৰপিছত আমৰ ছবি। কেইটা আম আছে? 2টা। ইয়াত 2। ইয়াত কেণ্ডেলৰ ছবি কেইটা আছে? 1, 2, 3 ইয়াতে। প্ৰথমতে কি বানি লৈছোঁ? পকেট বানাই লৈছোঁ। এই পকেটৰ ভিতৰত মই এনেকৈ ছবি আঁকি দিছোঁ। এটা মাৰ্বল দিছোঁ। তাৰমানে এতিয়া 1 তাৰমানে 2 দিছোঁ। তাৰমানে ইয়াৰ মূল্য হ'ল 2। দুটা বস্তু দুটা মাৰ্বল আছে মানে এতিয়া 2 মানে 2টা। এনেকৈ বাকী গোটেইখিনিতে এনেকৈ দিয়া হৈছে আৰু ইয়াত দিয়া হৈছে। যেতিয়া সিহঁতে 50 মানলৈকে পাৰিব শিকিব, তাৰপিছত এইখিনি আগৰ পিছৰ তাৰমানে ইয়াতে 10 আছে। 10ৰ পিছত কি আছে? 10ৰ পিছত এনেকৈ দিলে 11 আছে। তাৰপিছত 11ৰ পিছত কি আছে? 12 আছে। 12ৰ পিছত 13 আছে। এনেকৈ সহজতে বুজিব। লিটাৰ হিচাপে প্ৰথমতে এইটো কাঠ বনাইছোঁ স্বৰ বৰ্ণৰ। এইটো স্বৰ বৰ্ণৰ কাঠ বনাইছোঁ। মানে সিহঁতক চিনাকি কৰি এইটো কিহৰ ছবি? অমিতা ক'ব, পিপে কয়, যি কয়। তাৰমানে মৌখিক ভাষাৰ বিকাশ হ'ব। মৌখিক ভাষাৰ বিকাশ হোৱাৰ পিছত তাৰপিছত মই এইটো দেখাই দিম। অতে অমিতা, শব্দৰ গঠনটো শব্দ গঠন। তাৰপিছত এতিয়া ডিকডিং হ'ব। অমিতা, অমিতা, এতিয়া ডিকডিং আহিল। যখন এইখিনি জনা হ'ল তখন সাৱলীল পঠন হ'ব। এতিয়া গোটেইকেইটা ফৰ ব্লক আহি যাব। আৰু এতিয়া ক্লাছ 2ৰ এটা ছাবজেক্ট আছে, লেচন আছে গণিতত। আৰু এনেকৈ এটা ঘৰ বনাই দিছোঁ। ইয়াত যেনেকৈ ইয়াতে মানে ত্ৰিভুজো আছে। এইখন ছাৰ মানে মই এই ক'বলৈ গ'লে সৰু ক্লাছৰ একেবাৰে KG1, KG2, KG3, 1 এনেকুৱা ধৰণৰ ক্লাছৰ কাৰণে মই এইখন চাৰ্টখন বনাইছোঁ। আমাৰ লক্ষ্যটো হৈছে মানে ELPS আৰু এই ৰিয়েক্টৰ সহায়ত আমি মানে আমাৰ যিটো 6 গ'ল, এই 6 গ'লখনক আমি মানে কি কৰাটোৱে হৈছে আমাৰ লক্ষ্য। সেইকাৰণে আমি ইয়াতে প্ৰথমতে আমি এই ছবি লৈহে আহিছোঁ। সৰু ল'ৰা ছোৱালীবিলাকতো বুজি নাপায়। গতিকে আমি প্ৰথমতে আহিম এই কিহৰ সহায়ত? ফলৰ ফল, ইটা, ইগল, উট আঁকিছোঁ, উনসূতা আঁকিছোঁ, এইটো মানুহ আঁকিছোঁ, ঋষি, এৰা গছ, হাতী, ঐৰাবত, এইখন গছ, এইটো কচু, এইটো টেঙা। ইয়াত টেষ্টবিলাকো তেওঁলোকে এই ELPS কিহৰ সহায়ত তেওঁলোকে কি কৰিব পাৰিব? মানে ভালকৈ দীৰ্ঘই ঘৰত বহি পৰহি, কুলিয়ে মাতে কুকু, হৰ্ষ দীৰ্ঘ ৰৌ ভকুৱা আৰু কাৱৈ ৰি এ ঐ, বাকী থাকিল মাথন। তাৰপিছত এইটো আমি এনেকৈ আনি দিলোঁ। ৰম
তেনেকুৱা ধৰণে গ ৰ ল চ ৰ ন ন ৰ ক এনেকুৱাকৈ আৰু এইখন বনাইছোঁ মানে স্বৰ চিহ্ন সংযোগ কৰিব এই কটো দেখাই দিব পাৰোঁ আতে আকাৰ হয় হৈছিলে আগতে তাৰপিছত আমি ক লগত আকাৰ হ'লে কি হয় কয় কাকা কত হয় কয় কাকা কত দিলে কয় কাকা হয় কত দিলে কত ভৰ্তুকাৰ কু হয় এটি এটা হাইলাইট আছে এনেকুৱাকৈ মানে আমি দেখাই দিম আৰু মানে কোনটো কত ল'লে ইয়াতে দিলে কি শব্দ উচ্চাৰণ হ'ব ইয়াতে দিলে কি হ'ব এনেকুৱাকৈ আমি এইখনৰ ইয়াতে আছে অমিতা যদি আমি দেখাব পাৰোঁ আৰু যদি আমি স্বৰ চিহ্ন ইয়াত মানে দেখাবলৈ যাওঁ তেতিয়াহ'লে অতে কি চিন নাই এইটো ডেট এটা দিছোঁ আৰু আতে আকাৰ ঠিক তেনেকুৱা ধৰণৰ হৈছে যদি ইটা আছে এইফালেদি আছে আমি যদি ক শ্ৰেণীৰ হয় সৰু ক্লাছৰ হয় আমি 1 2 3 4 এইবিলাক আমি ইয়াত এইটো বিষয়ে মানে শিকাব পাৰি আৰু যদি কেইখন ফুল আছে তথাপিও তেওঁলোকে এইখন এনেকৈ মানে যদি ঘৰৰ পৰা 1 2 শিকি আহিছে আৰু তেতিয়া যদি এইবিলাক চিহ্নবিলাক নুবুজাকৈ তেওঁলোকে গণনা কৰিব পাৰিব আৰু তাৰপিছত আমি 1 2 3 এনেকুৱাকৈ তেওঁলোকক পৰিচয় কৰাই দিব পাৰিম সংখ্যাৰ লগত তাৰপিছত একৰ আগত কি আছে আমি যদি একৰ আগত 0 একৰ পিছত 2 এনেকুৱাকৈ ঠিক তেনেকুৱা ধৰণে 2ৰ আগত কি হয় 1 2 পিছত 2ৰ পিছত 3 এনেকুৱাকৈ 9ৰ আগত ধৰ ইয়াতে 5 আৰু 6 যোগ কৰিলে কিমান হয় এইটো আগতে নিদিম এইটো কিমান 6 6টা গুণি লোৱা দুই 3 4 5 এই 6 ইয়াতে আমি 6টা দি দিওঁ 1 2 3 4 5 6 আৰু তাৰ লগত যোগ কৰিম কেইটা আছে 5টা মা ৰাখিছোঁ বিয়োগ অংকটো যদি আমাৰ দিয়া থাকে ধৰ এইখিনি ধৰিছোঁ 5ৰ পৰা 2 গ'লে কিমান হয় তেনেহ'লে কিমান হয় কেইটা কি আছিলে 5 1 2 3 4 5 ইয়াৰ পৰা এই মাছটোৱে দুটা খালে 1 2 কেইটা থাকিল 3টা এনেকুৱাকৈ আমি সংখ্যাবিলাক 6 4 গুণ কিমান হয় 24 হয় 6 5 গুণ কিমান হয় 30 হয় ঠিক তেনেকুৱা ধৰণৰকৈ যিমান জলৈকে নলওঁ এইখন এনেকৈ খোলালে মানে এটা এটাকৈ ইফালৰ পৰা খোলা আমাৰ তাৰমানে এনেকুৱাকৈ এইটো এ ইংৰাজী কি কয় 1 এইটো মানে 1 এইটো 2 এনেকুৱাকৈ মানে আমি এটা এটাকৈ খোলাই আহিম তাৰমানে ইয়াত ধৰি লওক ফলৰ নাম বনাইছোঁ যাতে তেওঁলোকে আৰু ফলৰ নামো মেনশ্যন কৰি দিয়া হৈছে লিখি দিয়া হৈছে যাতে মাতৃভাষাত তেওঁলোকৰ ফলৰ নাম বেলেগ সেইটো আমি নিশ্চয় জানো গতিকে মাতৃভাষাৰ বা মান্য ভাষাৰ ফলৰ নাম কি লিখি দিছোঁ যেনেকৈ বিলাহী ধৰি লওক আৰু 3D মডেলত বনাবলৈ ছবি চাই মানে সেইটো ছবি চাই যাতে ধাৰণাটো পায় গতিকে 3D মডেলত বনাবলৈ ট্ৰাই কৰিছোঁ গতিকে এইটো ধৰি লওক তৰমুজ কলৰে চিনাকি তেখেতসকলৰ নাম বেলেগ হয় কিবা গতিকে সেইকাৰণে ইয়াত লিখিও দিয়া হৈছে মেনশ্যন কৰি দিয়া হৈছে ধৰি লওক আপোনাৰ ৰঙালাও বেঙেনা বিলাহী কেপচিকাম গাজৰ এনেকৈ জলকীয়া গতিকে ক শ্ৰেণীৰ ফল মূলৰ ধাৰণা দিবৰ কাৰণে বা মাতৃভাষা বা মান্য ভাষাটো লিখি দিয়া হৈছে যাতে ছবি চাই এনেকৈ আমি বনাইছোঁ ৰঙৰ ধাৰণাটো তেওঁলোককে ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব নিজৰ হাতেৰে তেতিয়া বেছি তেওঁলোকে পাৰিব এতিয়া ধৰি লওক এইটো লিখি থোৱা আছে ৰং বিভিন্ন ৰঙৰ নাম যেতিয়া আমি এই প্লাষ্টিকটো উঠাম ৰংটো কেনেকুৱা হয় বৰণটো কেনেকুৱা হয় তেওঁলোকে নিজে গম পাব যে ৰঙা ৰংটো কেনেকুৱা হয় বা তাক ইংৰাজীটো কি কোৱা হয় বা অসমীয়াত কি কোৱা হয় সেইটো কৈ দিয়া হ'ব এইটো ধৰি লওক ৰঙা হালধীয়া তাৰপিছত এইটো অৰেঞ্জ কালাৰৰ এইটো সেউজীয়া এইটো নীলা কালাৰ তাৰপিছত আহিব ক'লা কালাৰ এনেকৈ এইটো বনাই দিয়া তেওঁলোকক সাংখ্যিকতা ধাৰণা দিবৰ কাৰণে এইটো এনেকৈ কেটেলা পোহৰ এটা বনাই দিয়া হৈছে কণ্টক্ৰাম বুলি কয় আমাৰ গতিকে এইটো বনাই দিয়া হৈছে ইয়াত মই আপোনালোকে যদি দেখে ইয়াত এনেকৈ পইণ্ট কৰি পেলাই লিখি দিয়া হৈছে যে কেইটা গণিবলৈ দিয়া হ'ব 1 2 3 তাৰপিছত এইখিনি এনেকৈ থৈ দিয়া হ'ব ধৰি লওক এই হুলখিনি সংখ্যাৰ লগত তাৰপিছত আমি এইটো বনাইছোঁ গণনা যন্ত্ৰ কাৰণ
যন্ত্ৰৰ জৰিয়তে কৰিলে ধৰি লওক বেছি তেওঁলোকৰ আকৰ্ষণীয় হয়, আকৰ্ষণীয় হয়, আগ্ৰহী হৈ নিজে তেওঁলোকে কৰিব পাৰিব। ইয়াত বিভিন্ন বস্তু মই মানে পৰ্যায়ভুক্ত কৰিছোঁ। ইয়াত আমি যোগৰ ধাৰণাও দিম। এতিয়া ধৰি লওক ইয়াত মই লিখি থৈছোঁ 1ৰ পৰা 9লৈকে, ইয়াতো 1ৰ পৰা 9লৈকে লিখি থৈছোঁ। এইটো মুচিব পাৰি, ৰিমুভেল। এতিয়া ধৰি লওক ইয়াত আছে 2 যোগ 1, ইয়াত 2 আছে, ইয়াত 1 আছে। এইটো আপুনি যেনেকৈ ঘূৰাই ধৰি লওক সম্পূৰ্ণ যোগৰ ধাৰণাখিনি ইয়াতে দিব পাৰিব। যোগৰ 2 1 কিমান হয় ধৰি লওক 3 লিখিলে এইটো ইয়াত মুচিব পৰা যাব, ৰিমুভেল। তেওঁলোকক লিখিবলৈ দিয়া হ'ব। গতিকে এওঁলোকে এই যোগ কৰাটো 1ৰ পৰা 9 ভাগলৈকে লিখিব পাৰিব। এইটো হৈছে আগৰ সংখ্যা, মাজৰ সংখ্যা, পিছৰ সংখ্যা। ইয়াত মই হুইল লগাই দিয়া হৈছে নিজৰ হাতে। এতিয়া ধৰি লওক এইটো যেতিয়া ঘূৰাম আমি, এইটো চাওক আপোনালোকে 5 6 7 আছিলে, এতিয়া 6 7 8 আহিব, নহয় জানো? আগৰ সংখ্যা, মাজৰ সংখ্যা, পিছৰ সংখ্যা। তেওঁলোকে নিজে এইটো চেঞ্জ কৰিব পাৰিব, নিজে তেতিয়া তেওঁলোকে লিখিব পাৰিব। আকৌ আগলৈ ঘূৰালে ধৰি লওক এইটো আগৰ সংখ্যা, মাজৰ সংখ্যা, পিছৰ সংখ্যা, এনেকৈ 1ৰ পৰা 9লৈকে সম্পূৰ্ণ আছে এই যন্ত্ৰটোত। ভিতৰত মানে সেই কাৰিকৰীভাৱে কৰি দিয়া হৈছে। তাৰপিছত ইয়াতেই যেতিয়া তেওঁলোকে এটা ক্লাছ বাঢ়িব তেতিয়া তেওঁলোকক ঘড়ীৰ আৰু আপোনাৰ এই ধাৰণাটো দিয়াটো অত্যন্ত জৰুৰী। যিহেতু আমাৰ ৰিম'ট এৰিয়াত মানুহবিলাকে ঘড়ীৰ ব্যৱহাৰটো খুব কম জানে, মিনিট ছেকেণ্ড কেনেকুৱা হয়, সৰুতে সেই বিষয়ে একেবাৰে নাজানে। গতিকে সেইটো আমি যেতিয়া সৰুৰ পৰাই শিকাই যাওঁ তেতিয়া পিছৰ পৰ্যায়ত তেওঁলোক ভাল হয়। গতিকে ইয়াত মই ঘড়ী, মিনিট, ছেকেণ্ড আৰু ঘণ্টাৰ কাটা আঁকি দিয়া হৈছে। তেওঁলোকে নিজেই এইটো ঘূৰাই পেলাই নিজেই সেইটো বস্তু দেখুৱাব পৰা যাব। আৰু সেই বিষয়ে আমিও শিক্ষাৰ জৰিয়তে ক'ব পাৰিম। গণনা কৰোঁ ইয়াত 1ৰ পৰা 9লৈকে মই বিভিন্ন চিত্ৰ আঁকি পেলাই কাষত সংখ্যাটো লিখি দিয়া হৈছে। যেনেকৈ এইটো ধৰি লওক 5, এইটো মই তলত থ'ব লাগিব। এইটো ধৰি লওক 5, তলত আছে ধৰি লওক এইটো 4টা আম আঁকি দিয়া হৈছে। এনেকৈ 1ৰ পৰা 9লৈকে আঁকি দিয়া হৈছে। মই মানে সময় নাই কাৰণে মই দেখুৱাইছোঁ। 1ৰ পৰা 9লৈকে এনেকৈ আঁকি দিয়া হৈছে। আপোনালোকে এইটো ৰোল কৰি কৰি ধৰি লওক ওপৰলৈ দিলে, তাৰপিছত আহিল 3টা ইয়াত গণিব। ইয়াত ধৰি লওক বিভিন্ন চিত্ৰ থাকিব, বিলাহী হওক, কমলা হওক বা গাজৰ, যিকোনো ধৰি লওক বল হওক। গতিকে এইখিনি চিত্ৰ যিমানখিনি দিয়া হৈছে তাত গণনা কৰি কিমান হ'ল ইয়াত লিখি দিয়া হৈছে। গতিকে এই বিষয়ে তেওঁলোক ছবিৰ জৰিয়তে ইয়াত ধৰি লওক সেইটো পাৰিব, সংখ্যাৰ ধাৰণাটো পাব। তাৰপিছত ইয়াত আমি মাৰ্বলখিনি দিম। গতিকে যোগ কেনেকৈ হ'ব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ধৰি লওক এটা মাৰ্বল দিলোঁ, ইয়াতো ধৰি লওক এটা মাৰ্বল দিলোঁ। তাৰপিছত এই ধুৰাখিনিয়ে এইটো ভিতৰত এনেকৈ মাৰ্বলটো এইফালে পেলাই দিলোঁ আৰু ইয়াত থকা মাৰ্বলটো এইফালে এনেকৈ পেলাই দিলোঁ, হ'লনে? তাৰপিছত ইয়াত এটা দিলোঁ, ইয়াত এটা দিলোঁ, নহয় জানো? এতিয়া আমি ছাত্ৰ ছাত্ৰীক ক'ম যে কিমান হ'ল তোমালোকে নিজে উলিয়াই গণা। তাৰপিছত তেওঁলোকে এনেকৈ দি দিব। গতিকে এনেকৈ উলিয়াই দিলে কেইটা হ'ল? 2টা। গতিকে অযোগৰ ধাৰণা। ইয়াত ধৰি লওক আপুনি যিমান দিয়ে 1 2 3 4 10 12 15 যিমানলৈকে দিয়ে তেওঁলোকে নিজে উলিয়াই আনি যোগৰ ধাৰণাটো নিজে ল'ব পাৰিব। অকণমান সিহঁতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। আমি এনেকৈ স্বৰবৰ্ণখন শিকাব পাৰোঁ। আমি শব্দ গঠন কৰিব পাৰোঁ। যেনে মই ল ল'লোঁ, লৰ লগত মই কি লগাই মই শব্দ গঠন কৰিম। যেনে ক ল কল, ব ল বল, জ ল জল, ফ ল ফল, দ ল দল আৰু ন ল নল। আমি এনেকৈ কিছুমান শব্দ আমি কৰিব পাৰোঁ। আৰু ক্লাছ 2 3 কাৰণে আমি দিছ আৰু ডেটৰ ব্যৱহাৰ, দিছ আৰু ডেট আমি কেতিয়ানো ব্যৱহাৰ কৰোঁ, কেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত মই ছবি কিছুমান আঁকি থৈছোঁ। ইয়াৰ ব্যৱহাৰটো আমি কেনেকৈ কৰিম। দিছ ইজ এ পেন, দিছ ইজ এ পেঞ্চিল। এতিয়া মই ইয়াক টানি দিলোঁ, ডেট ইজ এ পেঞ্চিল, ডেট ইজ এ পেঞ্চিল। মানে ডেট আৰু দিছৰ ব্যৱহাৰটো সিহঁতে ভালদৰে বুজিব। যেনেকৈ দিছ ইজ এ ট্ৰী, দিছ ইজ এ ট্ৰী। আকৌ যদি মই ইয়াক ডেটৰ ব্যৱহাৰটো দেখুৱাব বিচাৰোঁ, মানে দূৰত যদি মই বিচাৰোঁ ডেট ইজ এ ট্ৰী, ঠিক তেনেকুৱাকৈ আমি ইয়াৰ গোটেইখিনি আমি এনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰোঁ যাতে সিহঁতে সোনকালে। গ্লাছ লৈ দেখুৱাইছোঁ যেনে অন। যদি মই কোনোবা এটা বস্তু ওপৰত থ'লোঁ আমি ইয়াক এতিয়া অনত ব্যৱহাৰ কৰিব পাৰিম। এইটো ইন, ইয়াতে ভিতৰত কৰিব পাৰিম। এইটো আণ্ডাৰ, ইয়াতে থ'লোঁ মানে এইটো আউট, এইটো নিয়াৰ, আৰু এই দুটাৰ মাজত হ'লে বিটুইন। এই প্ৰিপজিশ্যনখিনি কেনেকৈ ব্যৱহাৰ হয় আমি কিছু ধাৰণা দিব পাৰিম। প্ৰিপজিশ্যন অকল এইকেইটাই নহয়, বহুত আছে। জাগা যিহেতু কম আছে। অপজিট ৱৰ্ড আছে, ক্লাছ 3তে আছে অপজিট, পয়েম অফ অপজিট বুলি। এইখিনি বস্তু সিহঁতে মানে বুজাত ভাল হ'ব আৰু বস্তুটো কৰিও সিহঁতে ভাল পাব। যে কাম গ', মই এইটো ঘূৰাই দিলোঁ লং, লঙৰ অপজিট শ্বৰ্ট, লেফ্ট ৰাইট, গুড বেড, এনেকৈ সিহঁতে ঘূৰাই ঘূৰাই গৈ দিয়ে। যোগ আৰু বিয়োগৰ এখন মানে সৰু
ব্লেকবোৰ্ডৰ নিচিনাকৈ বনাইছোঁ সৰু, যাতে সিহঁতৰ ওচৰত নি দেখুৱাব পাৰোঁ। বৰ্ডত যাব কিছুমানে বা দিগদাৰ পায় বা বৰ্ডত দেখা নাপায় কেতিয়াবা, ঠিক তেনেকুৱা ক্ষেত্ৰত আমি এইখন ইউজ কৰিব পাৰোঁ। ইয়াতে সিহঁতক আমি ষ্টুডেণ্টকেইটাক নিজে আমি দিব পাৰোঁ। ইয়াতে মই কিছুমান বল আঁকিছোঁ। এতিয়া মই যদি প্ৰথম ইয়াতে মই 2 এটা লিখি ল'লোঁ, 2 তলত মই ইয়াতে কেইটা উলিয়ালোঁ, 1 2 3 4, এইটো 4। ইয়াত মই যোগ কৰিম, যোগ কৰিলে কিমান হ'ব, 1 2 3 4 5 6, ইয়াৰ উত্তৰটো আহিলে 6। ইয়াক আমি মুচিবও পাৰিম, পানী লাগিব, মাইনাছটো মই দেখুৱাই দিব পাৰিলোঁ। পানীটো পাৰ্মানেণ্ট আহিল ন, নাই এতিয়া লাগে ন। ঠিক তেনেকৈ আমি মাইনাছটো ইয়াতে কৰিব পাৰোঁ। ইয়াতে ইয়াত ৰাখিলোঁ, মই ইয়াতে 3 লিখি ল'ম, 3 লিখি ল'লোঁ, এইটো মাইনাছ দিলোঁ। 3ৰ পৰা যদি মই 2 বিয়োগ কৰোঁ, ইয়াতে 2 কৰিলোঁ, মানে 2টো মই এই 3টোৰ পৰা মই 2 বিয়োগ কৰাৰ পিছত ইয়াতে মই ৰিজাল্টটো সিহঁতক মই ইয়াতে দেখুৱাই দিব পাৰোঁ। ঠিক একে নিচিনাকৈ যেনেকৈ যোগ কৰিলোঁ ঠিক তেনেকৈ বিয়োগটো কৰিলোঁ।